B.Ed নাইবা DLED নোহোৱাকৈ আপুনি হ'ব পাৰিব টিচাৰ। হয়, টিচ ফৰ ইণ্ডিয়া ফেলোয়িং অন্তৰ্গত B.Ed নাইবা DLED নাইবা টেট পৰীক্ষা উত্তীৰ্ণ নোহোৱাকৈ আপুনি হ'ব পাৰিব শিক্ষক। মাহিলী দৰমহা হ'ব 25,000 পৰা 30,000 লৈকে। লগতে 6,000 পৰা 12,600 লৈকে থাকিব হাউজিং এলাউন্স আৰু লগতে হেল্থ ইঞ্চুৰেঞ্চ থাকিব 1 লাখ লৈ। ইয়াৰ বাবে আপুনি আৰ্টছ, ছায়েন্স বা কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব। তদুপৰি যিসকলৰ 2026 জুলাই মাহলৈকে গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব তেওঁলোকেও কৰিব পাৰিব এই ফেলোশ্বিপত এপ্লাই। ইয়াৰ বাবে অনলাইন এপ্লাই কৰা লাষ্ট ডেট হৈছে 8 ফেব্ৰুৱাৰী 2026। যদিহে আপোনালোকে লিংক লাগে তেনেহ'লে মোৰ এই ভিডিঅ'টো ফ'ল' কৰিব আৰু কমেণ্টত লিখিব টিচাৰ বুলি, আপোনালোকক লিংক পঠাই দিম। কিন্তু ফ'ল' কৰিব নাপাহৰিব, ফ'ল' নকৰিলে আপোনালোকক লিংক দিয়া নহ'ব।